পাতি আমি অলমষ্ট গেটৰ সন্মুখত আহি পালোঁ আৰু গানখিনি শুনি একদম চাউথত থকাৰ দৰে অনুভৱ হোৱা নাইনে আপোনালোকৰ? সঁচাকৈ ইয়াত আহি দৰ্শন কৰি এটা বেলেগ অনুভৱ হৈছে, একদম পজিটিভিটি। যিসকলে যজ্ঞত আহিছে তেওঁলোকে নিশ্চয় মোৰ লগত ৰিলেট কৰিব পাৰিব। আৰু ইয়াৰ সম্পূৰ্ণ যি পণ্ডিত আছে বেছিভাগেই চাউথ ইণ্ডিয়াৰ পৰা আহিছে। গতিকে এয়া চাইছিলে গোটেইখিনি নিয়ম নীতিতে এয়া চাউথ ইণ্ডিয়ানৰ টাচ আছিলে। আৰু বৰ্তমান ইয়াত প্ৰসাদত দিয়া হৈ আছে পোহা আৰু একদম সুন্দৰ ডিচিপ্লিনত গোটেইখিনি কাম চলি আছে। গতিকে আপোনালোকে দৰ্শন কৰি ডাইৰেক্ট প্ৰসাদ লৈ ওলাব পাৰিব। ইয়াৰ যজ্ঞস্থলীৰ বাহিৰৰ দৃশ্য। ইয়াত খুব ধুনীয়াকৈ নন্দীদেৱৰ ষ্টেচু বনাইছে, লগতে ইয়াত শিৱ বাবাৰ ষ্টেচু বনাইছে। আৰু ইয়াত সকলোৱে ফটো উঠিবৰ কাৰণে ভিৰ লাগি আছে আৰু সকলো ধৰণৰ সম্প্ৰদায়ৰ মানুহ ইয়াত বিভিন্ন ধৰণৰ নাম কীৰ্তন গাইছে। গতিকে এয়া আমিও আজি ইয়াত দৰ্শন কৰিলোঁ। আমাৰো খুব সৌভাগ্য হ'ল যে আমি ইমান ডাঙৰ এখন যজ্ঞ দৰ্শন কৰিব পাৰিলোঁ। গতিকে মই ইয়াৰ পিছতো আৰু দুদিন আহিছিলোঁ আৰু আজিৰ ভিডিঅ'টো ইয়ালৈকে ৰাখিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। টিল দেন বাই, চি ইউ ইন দ্য নেক্সট ব্লগ। টাটা।